হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি মই তোমালোকৰ ক্লাছ 9-ৰ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰৰ চেপ্টাৰ 1-ৰ MCQ 11-ৰ পৰা 20লৈকে আলোচনা কৰিম। যিসকলে আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'খিনি চাই ল'বা। তাতে MCQ 1-ৰ পৰা 10লৈকে আলোচনা কৰা হৈছে আৰু কেনেকৈ পঢ়িব লাগে সেই বিষয়েও ভালকৈ ডিছকাছ কৰা হৈছে। চ' আজি আমি ক্লাছ 9-ৰ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ বুকছৰ MCQ 11-ৰ পৰা আৰম্ভ কৰিম। এতিয়া চোৱা, তোমালোকে MCQ 11ত কি কৈছে? কুৱেশ্যন নম্বৰ 11ত ইলেক্ট্ৰিক চাৰ্জ কেন বি প্ৰডিউচ বাই, মানে কি কৈছে তোমাৰ ইলেক্ট্ৰিক চাৰ্জ আমি কেনেকৈ প্ৰডিউচ কৰিব পাৰোঁ। যিখিনি পইণ্ট ইম্পৰ্টেণ্ট সেইখিনি আমি হাইলাইট মাৰিম কুৱেশ্যনত আৰু এনচাৰটো হাইলাইট কৰিম। তেতিয়া তোমালোকৰ ব্ৰেইনটোত একেবাৰে সোমাই যাব। সেইখিনি অলৰেডি আগতে আলোচনা কৰাইছে। চ' তোমালোকে ইয়াৰ পৰা ভালকৈ চাই গ'লে হ'ল। এতিয়া চোৱা 11 কুৱেশ্যনত কি কৈছে তোমাৰ ইলেক্ট্ৰিক চাৰ্জ কেন বি প্ৰডিউচ বাই, ইলেক্ট্ৰিক চাৰ্জ কেনেকৈ প্ৰডিউচ কৰিব পাৰি। চাৰ্জ মানে কি হয়? ইলেক্ট্ৰন থাকিব। এতিয়া আমি কেনেকৈ প্ৰডিউচ কৰিব পাৰি? 1 নম্বৰ চোৱা, ষ্টিকিং লগাই নহ'ব তোমাৰ। চি নম্বৰ চোৱা, অইলিং তেল লগাই নহ'ব। পাছিং এচি কাৰেণ্ট প্ৰভাইড কৰিলে নহ'ব। এনচাৰ কোনটো হ'ব তোমাৰ? ৰাবিং মানে কি? গহি তোমাৰ ইলেক্ট্ৰিক চাৰ্জ উৎপন্ন কৰিব পাৰি। ইয়াতে চোৱা হেল্পৰ কাৰণে ৰাবিং কৰি ষ্টেটিক ইলেক্ট্ৰিক চাৰ্জ উৎপন্ন কৰিব পাৰি। গহাৰ ফলত ইলেক্ট্ৰনৰ স্থানান্তৰ হয় আৰু ইলেক্ট্ৰিক চাৰ্জ উৎপন্ন হয়। তাৰমানে কোনো এটা বস্তুৰ ওপৰত যদি এনেকৈ গৈ থাকিলে কি হ'ব তোমাৰ? ইলেক্ট্ৰন জেনেৰেট হ'ব। তেতিয়া তোমাৰ কি হ'ব? ইলেক্ট্ৰিক চাৰ্জ জেনেৰেট হ'ব। চ' এনচাৰ কোনটো হ'ব তোমাৰ? এইটো তোমাৰ বি নম্বৰ এনচাৰ। যেতিয়া আমি পঢ়িম কেনেকৈ পঢ়িম তোমাৰ হাইলাইট কৰি ল'ম তোমাৰ। এতিয়া হাইলাইট ইম্পৰ্টেণ্ট পইণ্ট কোনটো হ'ব তোমাৰ? ইলেক্ট্ৰিক চাৰ্জৰ ওপৰত হ'ব। আৰু কি হ'ব তোমাৰ? ৰাবিং। যেতিয়া এনেকৈ কিতাপত হাইলাইট মাৰি ল'বা তেতিয়া তোমাৰ একেবাৰে ব্ৰেইনটোত সোমাই যাব। এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনলৈ। এতিয়া চোৱা নেক্সট কুৱেশ্যনত কি কৈছে চোৱা, এন ইলেক্ট্ৰন হেজ ডেছ চাৰ্জ। এতিয়া এটম এটাত কি থাকে? অলৰেডি আমি আলোচনা কৰিছোঁ তোমাৰ। এটম এটাত চোৱা, এটম এটাত কি থাকে তোমাৰ? এটা প্ৰটন থাকে, এটা নিউট্ৰন থাকে আৰু এটা কি থাকে তোমাৰ? ইলেক্ট্ৰন। আৰু চেণ্টাৰ পইণ্টত নিউক্লিয়াছ দিয়ে। প্ৰটনত কি থাকে তোমাৰ? পজিটিভ চাৰ্জ। নিউট্ৰনত কি থাকে? জিৰ' চাৰ্জ, মানে কোনো ধৰণৰ চাৰ্জ নাথাকে। আৰু ইলেক্ট্ৰনত কি থাকে তোমাৰ? নিগেটিভ চাৰ্জ। তেতিয়াহ'লে এনচাৰ কোনটো হ'ব? এন ইলেক্ট্ৰন হেজ ইলেক্ট্ৰনত কি চাৰ্জ থাকে তোমাৰ? ইয়াতে কি পালা তোমাৰ? নিগেটিভ চাৰ্জ। চ' কি হ'ব তোমাৰ এনচাৰ? এই নিগেটিভ চাৰ্জ। ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থকা কুৱেশ্যন সদায়। ইলেক্ট্ৰনত নিগেটিভ চাৰ্জ থাকে। ইলেক্ট্ৰন হৈছে এটমৰ ঋণাত্মক আধানযুক্ত কণিকা। থিয়ৰিত অলৰেডি তোমালোকৰ ধুনীয়াকৈ এইবোৰ ডিছকাছ কৰা হৈছে। চ' আমি কেনেকৈ MCQ কৰিম তাৰ বিষয়ে আলোচনা কৰি আছোঁ। এতিয়া চোৱা, এইখিনি হোৱাৰ পিছত কি কৰিম? আমি হাইলাইট কৰি ল'ম। এতিয়া হাইলাইট কি কৰিম? এই ইলেক্ট্ৰনৰ ওপৰত হাইলাইট কৰিম আৰু কি কৰিম? এই নিগেটিভৰ ওপৰত হাইলাইট কৰিম। তেতিয়া তোমালোকৰ একেবাৰে ব্ৰেইনটোত সোমাই যাব। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ। এতিয়া চোৱা নেক্সট কুৱেশ্যনত কি কৈছে তোমাৰ? এই প্ৰটন হেজ ডেছ চাৰ্জ। অলৰেডি ডিছকাছ কৰিলোঁ। ইলেক্ট্ৰনত নিগেটিভ চাৰ্জ, প্ৰটনত কি? পজিটিভ, আৰু নিউট্ৰনত কি? কোনো ধৰণৰ চাৰ্জ নাথাকে। তেতিয়াহ'লে এতিয়া কি হ'ব তোমাৰ? পজিটিভ। এনচাৰ কোনটো হ'ব তোমাৰ? এই পজিটিভ চাৰ্জ। আৰু তোমালোকে হেল্পৰ কাৰণে এইখিনি চাব পাৰা, প্ৰটনৰ পজিটিভ চাৰ্জ থাকে। প্ৰটন হৈছে এটমৰ ধনাত্মক আধানযুক্ত কণিকা তোমাৰ। চ' যেতিয়া আমি পঢ়িম কিতাপত এই ধুনীয়াকৈ হাইলাইট কৰি ল'ম। এই প্ৰটনৰ ওপৰত হাইলাইট কৰিম আৰু কিহৰ ওপৰত কৰিম? এই পজিটিভৰ ওপৰত হাইলাইট কৰিম। তেতিয়া তোমালোকৰ একেবাৰে ব্ৰেইনটোত সোমাই যাব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যন চোৱা, সেই আগৰ দৰে তোমাৰ নিউট্ৰনত কি চাৰ্জ থাকে? অলৰেডি পঢ়িলোঁ তোমাৰ। প্ৰটনত পজিটিভ, ইলেক্ট্ৰনত নিগেটিভ আৰু নিউট্ৰনত নো চাৰ্জ, মানে কোনো ধৰণৰ চাৰ্জ নাথাকে। তাৰমানে জিৰ' চাৰ্জ বুলি ক'ব পাৰিবা। তেতিয়া নিউট্ৰনত কি হ'ব তোমাৰ এনচাৰ? এইটো জিৰ' চাৰ্জ হ'ব। এইটো তোমাৰ জিৰ' চাৰ্জ। নিউট্ৰনৰ কোনো ইলেক্ট্ৰিক চাৰ্জ নাথাকে, সেইবাবে ইয়াক নিউট্ৰেল পাৰ্টিকল বুলিও কোৱা হয় তোমাৰ। কোনো ধৰণৰ ইয়াতে চাৰ্জ নাথাকে। চ' আমি পঢ়িম কেতিয়া? মেইন কিতাপত যেতিয়া পঢ়িম ধুনীয়াকৈ ইয়াতে হাইলাইট কৰিম আৰু কি কৰিম? ইয়াতে তোমাৰ জিৰ' চাৰ্জ, মানে কোনো ধৰণৰ চাৰ্জ নাথাকে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনত কি হৈছে চোৱা, ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট। ইলেক্ট্ৰিক কাৰেণ্টৰ ইউনিট কি হয়? এতিয়া ওহমছৰ লগত কি পইণ্ট জড়িত হৈছে অলৰেডি আলোচনা কৰিছোঁ তোমাৰ। এটা ভল্টেজ, এটা কাৰেণ্ট আৰু এটা কি হয় তোমাৰ? ৰেজিষ্টেন্স। ভল্টেজৰ একক কি হয়? ভল্ট। কাৰেণ্টৰ একক কি হয়? আমি এম্পিয়াৰ। এক সৰু বুজা হয়। আৰু ৰেজিষ্টেন্সৰ একক কি হয় তোমাৰ? ওহমছ। আৰু এইটোৰ চিম্বল কি হয় তোমাৰ? ওহম। আৰু ভল্টেজৰ বি হয়। এইখিনি অলৰেডি তোমালোকক ধুনীয়াকৈ থিয়ৰী বুজাইছে, তথাপি মই আলোচনা কৰি দিছোঁ। তেতিয়াহ'লে ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট কি হ'ব তোমাৰ? এম্পিয়াৰ হ'ব। এম্পিয়াৰ হৈছে ইলেক্ট্ৰিক কাৰেণ্টৰ SI ইউনিট।
ইলেক্ট্ৰিক কাৰেণ্টৰ মান এম্পিয়াৰত জোখা হয়। এইখিনি মনত ৰাখিব, হেল্পৰ কাৰণে চাব পাৰিবে। এতিয়া মেইন কিতাপত কেনেকৈ কৰিম, মেইন কিতাপত ধুনীয়াকৈ ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ গোটেইখিনি হাইলাইট কৰিবা আৰু এনচাৰটো কি হ'ব তোমাৰ এম্পিয়াৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন লৈ। নেক্সট কুৱেশ্যনত কি কৈছে চোৱা, দ্য ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰৰ একক কি হয়। এতিয়া পাৱাৰৰ একক কি হয়, পি আমি কি পাইছিলোঁ তোমাৰ, পি ইকুৱেল টু ডব্লিউ বাই টি। সেইটো কি হ'ব তোমাৰ ডব্লিউৰ একক কি হয় জুল, আৰু ইয়াৰ একক কি হ'ব ছেকেণ্ড। এই গোটেইখিনি মিলি কি হয় তোমাৰ ৱাট। পাৱাৰ একক কি হয় তোমাৰ ৱাট। চ' এনচাৰ কোনটো হ'ব তোমাৰ চোৱা, ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰৰ একক কি হ'ব তোমাৰ ৱাট আছে। চ' এইখিনি হ'ব এনচাৰ। ৱাট হৈছে ইলেক্ট্ৰিক পাৱাৰৰ SI ইউনিট। ইলেক্ট্ৰিক পাৱাৰে চাৰ্কিটত কিমান দ্ৰুতগতিত ইলেক্ট্ৰিক এনাৰ্জি ব্যৱহাৰ কৰিছে তাকে বুজাইছে। ইয়াৰ উপৰিও আছে তোমাৰ 1 HP, পৰীক্ষাত আহি থকা কুৱেশ্যন 1 HP সমান কি হ'ব তোমাৰ 746 ৱাট। আৰু তোমাৰ হিচাপৰ কাৰণে কি ব্যৱহাৰ কৰা হয়, কিলো ৱাট ব্যৱহাৰ কৰা হয় যেতিয়া আমি আমাৰ এনাৰ্জি দেখোঁ। চ' যে আমি এতিয়া কেনেকৈ কৰিম তোমাৰ ধুনীয়া ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰ গোটেইখিনি হাইলাইট কৰিবা আৰু ইয়াৰ এনচাৰ কি হ'ব তোমাৰ ৱাট। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যন লৈ। 17 নম্বৰ কুৱেশ্যনত কি হৈছে চোৱা, দ্য টাৰ্ম ইউজ টু ডিজিগনেট ইলেক্ট্ৰিকেল প্ৰেছাৰ। ইলেক্ট্ৰিক প্ৰেছাৰ মানে কি হয় তোমাৰ আল্টিমেটলি ভল্টেজ হয়। অলৰেডি আমি এইখিনি থিয়ৰী আলোচনা কৰিছোঁ। প্ৰেছাৰ মানে কি হয় তোমাৰ ভল্টেজ। এতিয়া চোৱা এনচাৰ আছেনে নাই ভল্টেজ। চ' এইটো হ'ব এনচাৰ। হেল্পৰ কাৰণে এইটো চাব পাৰিব, ভল্টেজ ইলেক্ট্ৰিক প্ৰেছাৰ বুলি কোৱা হয়। প্ৰেছাৰ ইলেক্ট্ৰিক কাৰেণ্টক চাৰ্কিট এটাৰ মাজেৰে প্ৰবাহিত হ'বলৈ সহায় কৰে। প্ৰেছাৰ মানে কি হয় তোমাৰ ভল্টেজ, মনত ৰাখিবা। এতিয়া আহিছোঁ আমি 18 কুৱেশ্যন লৈ। দ্য ষ্টেটমেণ্ট হুইচ কাৰেক্টলি ৰিপ্ৰেজেণ্ট ওহমছ ল। শুদ্ধকৈ কোনটোক মানে বুজাইছে তোমাৰ ওহমছ লৰ দৰে আমি জানো তোমাৰ বি ইকুৱেল টু কি তোমাৰ IR, যিটো হ'ব সেইটো এনচাৰ। চোৱা কোনটো আছে তোমাৰ বি ইকুৱেল টু IR, এইটো। চ' ওহমছ ল ভল্টেজ সমান কি হয় কাৰেণ্ট ইনটু ৰেজিষ্টেন্সটো কি হয় তোমাৰ ধ্ৰুৱক কনষ্টেণ্ট। চ' আমি মেইন কিতাপত কেনেকৈ পঢ়িম তোমাৰ ধুনীয়াকৈ এনেকৈ হাইলাইট কৰিবা, বি ইকুৱেল টু কি তোমাৰ IR, সেইটো মনত ৰাখিবা। আকৌ ওহমছ ল বেলেগকৈ মনত ৰাখিব পাৰিবা, সেইটো তোমাৰ বেলেগ কি আছে নিয়ম আছে তোমাৰ। এনেকৈ দিলে এনেকৈ এটা চাৰ্কিট আঁকিলে, ওপৰত কি হ'ব তোমাৰ বি, তলত কি হ'ব তোমাৰ I আৰু কি হ'ব R। ইয়াৰ পৰা কি পালা বি ইকুৱেল টু কি পাবা, তলৰ দুটা পূৰণ কৰি দিলে হ'ব IR। আকৌ তলৰ যিকোনো মান এটা ওলাব হ'লে বিটো কি আছে ওপৰত আছে, ছাপ'জ IR মান ওলাব লাগে, বিটো ওপৰত আছে, বি ওপৰতে থাকিব, তলত কি থাকিল তোমাৰ R। আকৌ যেনিবা R মান ওলাব দিলে R মান চেম দৰে তোমাৰ বিটো ক'ত আছে ওপৰত আছে বিটো চোৱা ওপৰতে থাকিব। তাৰপিছত কি হ'ব তোমাৰ এইটো হ'ল ফৰ্মুলা তোমাৰ, এই গোটেইখিনি ফৰ্মুলা এইখিনি চাব পাৰিবা তোমালোকে হেল্পৰ কাৰণে। চ' 19 নম্বৰ চোৱা, সেই ওহমছ লৰ পৰা আহিছে অংকবোৰ। এতিয়া আমি এই অংকবোৰ কৰোঁতে কি পইণ্ট ইম্পৰ্টেণ্ট সেইবোৰ খালি মনত ৰাখিম। ইয়াতে কি দি আছে চোৱা, যি তাৰ মান দি আছে সেইবোৰ আমি চাম, বাকী আৰু একো নাচাওঁ তোমাৰ। ইয়াতে বি মানে কি হয় ভল্টেজৰ মান দি আছে, I মানে কি হয় কাৰেণ্টৰ মান, তেতিয়াহ'লে R মান ওলাব লাগে। যেতিয়া আমি অংক কৰিম তেতিয়া কেনেকৈ কৰিম তোমাৰ, হিয়াৰ লিখিবা, হিয়াৰ দিয়ে থকাবোৰ খালি চকু ফুৰাবা ক'ত কি দি আছে। বিৰ মান বি ইকুৱেল টু কিমান তোমাৰ 50 ভল্ট। আইৰ মান দি আছে তোমাৰ 5 এম্পিয়াৰ। অলৰেডি আমি ওহমছ লটো আলোচনা কৰিলোঁ। R ইকুৱেল টু কি হয় তোমাৰ হোৱাট। যেতিয়া আমি অংক কৰিম কি কৰিছিলোঁ এই ধুনীয়াকৈ এটা ফৰ্মুলা কিছিল তোমাৰ, বিটো কি হয় ওপৰত থাকে, তলত I থাকে, আৰু এটা কি থাকে R থাকে। এতিয়া কাৰ মান ল'ব দিছে R মান। চ' আমি এতিয়া কি R মান ল'ব পাৰিব, R বিটো ক'ত আছে তোমাৰ চোৱা ওপৰত আছে। চ' বিটো আমি কি কৰিম, আমি ওপৰতে ৰাখিম, ওপৰতে বহাই দিয়া তুমি ওপৰত বি। আৰু আইটো ক'ত আছে তলত আছে, আইটো চোৱা এই তলত আছে, গতিকে আমি আইটো কি আমি তলতে লিখি দিম। এতিয়া মানখিনি বহাই দিয়ে, বিৰ মান কিমান আছে তোমাৰ 50, আৰু আইৰ মান কিমান আছে তোমাৰ 5, আল্টিমেটলি কিমান 10, আৰু একক কি হয় তোমাৰ ওম, লাষ্টত ওম লিখি দিবা। তেতিয়াহ'লে তোমাৰ 1 মাৰ্কো কাটিব নোৱাৰিব যদি এনেকৈ কৰা। প্ৰথমে হিয়াৰ লিখিলে কি দি আছে, ইয়াৰ পৰা চাই ল'লা, তাৰপিছত R ইকুৱেল টু কি এইখিনিৰ পৰা চাই অংক কৰি পেলালা, তেতিয়াহ'লে এনচাৰ কি হ'ব তোমাৰ এইটো হ'ব এনচাৰ। এতিয়া ওহমছ ল অনুসৰি বি ইকুৱেল টু, ইয়াতে তোমাৰ এইখিনি হেল্প ল'ব পাৰিবা। ওহমছ ল অনুসৰি কি আছে R ইকুৱেল টু B বাই I ডাইৰেক্ট কৰিছে, কিন্তু ইয়াতে তোমাক ধুনীয়াকৈ বুজাই দিয়া হৈছে। চ' এনেকৈ পঢ়িবা তোমাৰ। এতিয়া আমি পঢ়িম কেনেকৈ, তোমাৰ হাইলাইট কৰিব লাগিব। প্ৰথমে তুমি এইটোত হাইলাইট কৰিবা, এইটোৰ মান দি আছে আৰু এইটোৰ মান দি আছে, ওলাব লাগে কাৰ মান R মান। এতিয়া এনচাৰত এনেকৈ মাৰি দিবা, তেতিয়া একেবাৰে মনত থাকি যাব। এতিয়া চোৱা নেক্সট 20 নম্বৰ কুৱেশ্যন।
20 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ই পাৱাৰ পিৰ মান দি আছে আৰু কি আৰৰ মান, আইৰ মান ওলাব লাগে। একো নাই, আমি অলৰেডি চব এইবোৰ জানোই তোমাৰ পাৱাৰৰ ফৰ্মুলা। ইয়াতে চোৱা হেল্পৰ কাৰণে কি চাব পাৰিবা তুমি, পি পাৱাৰ ইকুৱেল টু কি আই স্কুৱেৰ আৰ। পাৱাৰৰ ফৰ্মুলা তোমাৰ ইয়াত দি আছে পি আই স্কুৱেৰ আৰ। এইবোৰ কেনেকৈ আহিল সেইটো মই দেখাই দিছোঁ ধুনীয়াকৈ। এতিয়া চাবা পুৰা মনোযোগ দিবা। আমি কি জানো ফাৰ্ষ্টত, পি ইকুৱেল টু কি পাইছোঁ, পি ইকুৱেল টু কি পাইছোঁ তোমাৰ, পি ইকুৱেল টু বি আই। আকৌ বি ইকুৱেল টু কি পাইছোঁ, ওহমছ লৰ পৰা বি ইকুৱেল টু কি পাইছোঁ, আই আৰ পাইছোঁ তোমাৰ। তেতিয়া বিৰ জেগাত আমি কি আই আৰ বহাই দিব পাৰোঁ, আই আৰ, আৰু ইয়াতে থাকিল আই। ইয়াতে এতিয়া কি আহিল তোমাৰ, আই পূৰণ কৰিলে কি হ'ব, আই স্কুৱেৰ আৰ। ইয়াৰ পৰা লাগে কাৰ মান চোৱা, এতিয়া আমাৰ কাৰ মান লাগে, সেইখিনি মান চোৱা তোমাৰ। এতিয়া লাগে আমাৰ কাৰ মান তোমাৰ, পিৰ মান দি আছে, আৰৰ মান দি আছে, আৰু আইৰ মান যিখিনি দি আছে তুমি লিখিলা আইৰ মান লাগে। চ' আমি কি কৰিম এতিয়া, যদি আমি এনেকৈ লিখি দিওঁ তোমাৰ আই স্কুৱেৰ আৰ সমান সমান পি লিখিব পাৰোঁ, গোটেইখিনি চেঞ্জ কৰি দিছোঁ। এতিয়া লাগে কাৰ মান তোমাৰ আইৰ মান, আই স্কুৱেৰ পি বাই কি হ'ব তোমাৰ আৰ হ'ব। এইটো ৰুট অভাৰ আছে, স্কুৱেৰ ইপিনে গ'লে কি হ'ব তোমাৰ ৰুট অভাৰ পি বাই আৰ হ'ব। এতিয়া পিৰ মান চোৱা কিমান আছে তোমাৰ, পিৰ মান আছে তোমাৰ 50, এইটোৰ মান কিমান আছে তোমাৰ আৰৰ মান 2, আকৌ ৰুট অভাৰ আছে, এইখিনি কিমান পাবা 25, 25ৰ ওপৰত ৰুট অভাৰ কটাকটি কৰিলে 2 50ৰ মাজত কিমান বাৰ যায় 25 বাৰ, ইয়াৰ আকৌ কি হ'ব তোমাৰ 5। এতিয়া আইৰ কি পাইছে এম্পিয়াৰ, ধুনীয়াকৈ এ বহাই দিবা। এনেকৈ লিখিলে 1 মাৰ্কো কাটিব নোৱাৰে তোমাৰ, এনেকৈ পৰীক্ষাত কৰি দিবা। চ' এনচাৰ কোনটো হ'ব তোমাৰ এইটো হ'ব। ইয়াতে চোৱা পিৰ মান দি আছে, আৰৰ মান দি আছে, লিখি ল'লা, তাৰপৰা আই মান। এতিয়া আমি কি জানো পি ইকুৱেল টু বি আই, বি আকৌ কি জানো তোমাৰ আই আৰ, একটো আমি বহাইছোঁ আই আৰ ওহমছ লৰ পৰা, আকৌ আই দুবাৰ পূৰণ কৰিলে কি হ'ব আই স্কুৱেৰ আৰ। তাৰপিছত চোৱা যেহেতু আমাৰ আইৰ মান লাগে, এতিয়া আইটো আমি কি ইপিনে লেফ্ট ছাইডত লৈ আহিছোঁ আৰু বাকীখিনি সৌ ছাইডত লৈ গৈছোঁ। আই স্কুৱেৰ আৰ গোটেইখিনি চেঞ্জ কৰিলে মানৰ একো পৰিৱৰ্তন নাই, তাৰপিছত লাগে কাৰ মান আই, গতিকে বাকীটো ৰাইট ছাইডত লৈ যোৱা, আই স্কুৱেৰ পি বাই আৰ। আৰ পূৰণ হৈছে ইপিনে গ'লে কি হ'ব তোমাৰ হৰণ হ'ব। তাৰপিছত লাগে যিহেতু আইৰ মান, স্কুৱেৰৰ কোনো কাম নাই, গতিকে আমি ইয়াতে কি ৰুট অভাৰ তোমাৰ, তাৰপিছত জাগাত বহাই দিয়ে। পিৰ মান কিমান 50, আৰৰ মান কিমান 2, 2 50ৰ মাজত কিমান বাৰ যায় তোমাৰ 25 বাৰ, 25ৰ বৰ্গমূল কৰিলে কি পাম 5। এনচাৰ কি হ'ব তোমাৰ 5 এম্পিয়াৰ। চ' আমি এতিয়া হাইলাইট কৰি ল'ম, এতিয়া দিয়া থকাৰবোৰ হাইলাইট কৰিবা, এইটো হাইলাইট কৰিবা আৰু এইটো, আৰু এনচাৰ কিমান হ'ব তোমাৰ 5 এম্পিয়াৰ। চ' আজিলৈকে এইখিনি আছিলে তোমাৰ, নেক্সটত আমি কুৱেশ্যন 21ৰ পৰা 30 লৈকে আলোচনা কৰিম।